আগন্তুক পঞ্চায়ত নিৰ্বাচন সমাগত ৰাজ্যত দুটা পৰ্যায়ত 2 মে আৰু 7 মেত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰাৰ্থীসকলৰ মাজত মনোনয়ন পত্ৰ জমা দিয়াক লৈ লাগিছে উখল মাখল। ইয়াৰ সমান্তৰালকৈ পলাশবাৰী সমষ্টিৰ যুৱ নেতা জোন গোস্বামীয়েও পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে। 29 নং পলাশবাৰী বিধানসভা সমষ্টিৰ 59 নং ৰামপুৰ পঞ্চায়তৰ 8 নং ভাগৱতীপাৰা ৱাৰ্ডৰ পৰা সদস্য পদৰ বাবে খেলিব নিৰ্বাচন। ভোট খেলাৰ সপোন লৈ আজি বৃহস্পতিবাৰে দাখিল কৰিলে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিল কৰি মনৰ কথা ব্যক্ত কৰিলে যুৱ নেতাগৰাকীয়ে। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন সমাগত আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি মই আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত 59 নম্বৰ ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মোৰ নিজৰ ৱাৰ্ড ভাগৱতীপাৰা 8 নম্বৰ বুথৰ পৰা মই প্ৰতিনিধিত্ব কৰাৰ বাবে আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত মোক আমাৰ ভাগৱতীপাৰা অঞ্চলবাসী ৰাইজে যথেষ্ট সহায় সহযোগিতা কৰিছে। মই ছাত্ৰ জীৱনৰ পৰাই অকল ভাগৱতীপাৰা অঞ্চলতে নহয়, পলাশবাৰী সমষ্টিৰ বহুতো অনুষ্ঠান প্ৰতিষ্ঠানত মই জড়িত হৈ আছোঁ। আৰু সেই মনোভাৱ আগত লৈ ভাগৱতীপাৰা অঞ্চলবাসী ৰাইজৰ মই যথেষ্ট সাহস পাইছিলোঁ। আৰু সেই সাহস লৈয়ে মই পঞ্চায়ত নিৰ্বাচনত মোৰ এই ৱাৰ্ডটোৰ কাৰণে, মই এই অঞ্চলবাসী ৰাইজৰ কাৰণে সেৱা কৰাৰ মনোভাৱ লৈ আজি মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ৰাইজে মোক যথেষ্টখিনি, আমাৰ ভাগৱতীয়া অঞ্চলবাসী ৰাইজে মোক যথেষ্টখিনি সাহস দিছে। গতিকে যদি মই নিৰ্বাচনত জয়ী হৈ আহিব পাৰোঁ, নিশ্চয় আমাৰ এই অঞ্চলৰ যিখিনি অভাৱ অভিযোগ আছে মই নিশ্চয় পূৰণ কৰিব চেষ্টা কৰিম। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। মই বহু কম বয়সতেই ৰাজনীতি জীৱনত পাতনি মেলিছোঁ। ছাত্ৰ জীৱনৰ পৰাই মই ৰাজনীতিৰ লগত সামাজিকভাৱে জড়িত হৈ আছোঁ। সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত হৈ থাকোঁ। গতিকে আপোনালোকৰ এই চেনেলৰ যোগেদি মই ভাগৱতীয়া অঞ্চলবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত মোক এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে সাহস দিব বুলি মই ভাবিছোঁ। গতিকে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন 7 মে তাৰিখে অনুষ্ঠিত হ'ব। আৰু মই ভাবোঁ যে আমাৰ এই ভাগৱতীয়া অঞ্চলবাসী ৰাইজে তেওঁলোকে বিবেকহীন ভোট যিগৰাকী ব্যক্তিক যোগ্য বুলি ভাবে সেই ব্যক্তিগৰাকী ভোট প্ৰদান কৰিব। গতিকে এইখিনিয়ে ক'লোঁ। নিশ্চয় পৰৱৰ্তী সময়ত আৰু মই মোৰ নিজৰ প্ৰতিক্ৰিয়া ব্যাখ্যা কৰিম। ধন্যবাদ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.